আজিৰ অসমীয়াই নিজক নিচিনিলে অসম ৰখাতলে যাব আমি অসমীয়া নহয় দুখীয়া বুলি সান্তনা লভিলে নহব আপোনালোকৰ দৰে মানুহবিলাকৰ কাৰণে মাত মাতি মাতি আজি জুবিন দা নোহোৱা হৈ গ'ল কিন্তু আপোনালোকে এটা শ্বেয়াৰ কৰিবও ভয় কৰে এনেই কিন্তু ফুসফুসানি আপোনালোকৰ কিমান ফুসফুসাই থাকে দেখোন জাস্টিস ফৰ জুবিন গাৰ্ড 19 ছেপ্টেম্বৰ আহি পাবলৈ হ'ল কোনে কিডাল কৰিলি গেডাল কৰিলি কোনে কি কৰিলি 19 ছেপ্টেম্বৰ আহি পাব হ'ল এতিয়া আগষ্ট মাহ চলি আছে 19 ছেপ্টেম্বৰ আহি পাব হ'ল তহঁতে সেই 1250 টকা 25,000 টকা 1500 টকাত বিক্ৰী যোৱা অসমীয়া সেই অসমীয়া জাতিক চবে লুটি পুটি খাই পেলালে শেষ আজি অসমীয়াই নিজৰ মাটি নিজৰ ভেটি নিজৰ ঘৰ পৰ্যন্ত আজি যদি হেৰুৱাবলগীয়া হৈছে সব নিজৰ ভুল নুকুৱাকৈ থাকিব নোৱাৰো কাৰণে সবৰ লগতে কথা পাতিব বিচাৰো কিন্তু এই গুৰুত্বপূৰ্ণ কথাবোৰ পাতাৰ লগে লগে মানুহবোৰ আতৰি যায় কিন্তু এতিয়া ভিক্টৰ দাসে যদি মদ খাই হাল্লা কৰি লাইভ আহিলে হয় 1000 মানুহে চালে হয় হয়নে নহয় কথাটো আজি যদি ভিক্টৰ দাসে মদ খাই হাল্লা কৰি যদি কথা এটা ক'লে হয় তেতিয়া কিন্তু 1000 মানুহে চালে হয় 1000টা শ্বেয়াৰ হ'ল হয় কিন্তু আজি শ্বেয়াৰ কৰিব দিছো ভাল কথা তাৰ কাৰণে কিন্তু সেই অসমীয়া আজি শ্বেয়াৰ কিয় কৰা নাই কাৰণ ভিক্টৰ দাসে ভাল কথা কৈছে ভাল কথা ক'লে ভিক্টৰ দাসক শ্বেয়াৰ নকৰিব হ্যাঁ এতিয়ালৈকে অকল 38 জন মানুহে শ্বেয়াৰ কৰিছে সেইখিনি হ'ল আমাৰ অসমীয়া হে আমাৰ একতা ইয়াতে দেখা পায় আৰু আমাৰ একতা যে নাই তাতে আমাৰ দুৰ্বলতা সৰুতে এটা সাধু কথা শুনিছিলে যে বাপেকে 4টা পুতেকক মাতি আনে কয় এডাল এডালকে লাঠি ভাঙ লৰাকেইটাই লাঠি কেইডাল ভাঙি পেলায় তাৰপিছত কয় গোটেই কেইডাল লাঠি একেলগে ভাঙ তেতিয়া লৰাকেইটাই ভাঙিব নোৱাৰে কথাটো বুজি পাইছ তেতিয়া লৰাকেইটাই ভাঙিব নোৱাৰে তেতিয়া বুজাই যে একতাই আমাৰ শক্তি কিন্তু আমাৰ অসমীয়া জাতিটোৰ একতা নোহোৱাৰ কাৰণে আজি আমাক বহিৰাগতই চলাই আছে বহিৰাগতৰ কোম্পানী আহি বহি আছে তাতে আমাৰ অসমীয়া লৰাই চুৱা চেলেকি আছে আৰু এইটো সঁচা কথা হয়নে নহয় আপোনালোকে মোক কওক যিমানখিনি ল'ৰা ছোৱালী আছে প্ৰত্যেকটো ল'ৰা ছোৱালীক এই কথাটোৱে কৈছো যে তোমালোকে প্লিজ ভালকে পঢ়া শুনা আৰম্ভ কৰা আৰু প্লিজ নিজৰ জাতি মাটি ভেটিটোক বচাবৰ কাৰণে চেষ্টা কৰা আমাৰ জাতি মাটি ভেটি ৰকে যদি আমি একেলগে কাম নকৰো তেনেহলে আমাৰ অসমীয়াৰ অস্তিত্ব নোহোৱা হৈ যাব জুবিন গাৰ্ড গুচি গ'ল কাজিৰঙাৰ যদি এশিঙীয়া গড় শেষ হৈ যায় কাজিৰঙাখন যদি শেষ হৈ যায় অসমৰ দৰে ইমান ধুনীয়া জাগাখন নোহোৱা হৈ গৈ আছে অসমৰ আজি এটা চাহ বাগানো অসমীয়াৰ নামত নাই কথাবোৰ বুজক সময় হৈছে যদি এই সময় হওঁতে আপোনালোকে নুবুজে তেনেহলে এটাকৈ এনেকে প্ৰণৱ দলে ভিক্টৰ দাস তাৰপিছত আৰু কোনোবা এটাকৈ যদি ওলাই যায় সবকে এনএসএ লগাই জেলত ভৰাই থৈ দিব এই কথাটো আপোনালোকে মনত ৰাখিব মই বাৰম্বাৰ কৈ আছো যে আপোনালোকে ষ্টেণ্ড লওক আপোনালোকে খাৰা হওক আপোনালোকে একজুট হওক আপোনালোকে ইউনাইটেড হওক নহলে নিজৰ অসমখন নিজেই নিজৰ হাতেৰে আপোনালোকে লেতেৰা কৰি আছে নিজেই নিজৰ এই আঙুলিটোৰ জোৰটো আপোনালোকে ব্যৱহাৰ কৰক এই আঙুলিটোৰ জোৰতে আপোনালোকে গোটেই অসমখন কিন্তু ৰহৰ তলে যাবলৈ দিবলৈ আপোনালোকে সাজু হৈ থাকক যেনেকে আজিৰ অসমীয়াই নিজক নিচিনিলে অসম ৰখাতলে যাব আমি অসমীয়া নহয় দুখীয়া বুলি সান্তনা লভিলে নহব আজিৰ অসমীয়াই নিজক নুবুজিলে অসম ৰখাতলে যাব